হেল্ল', নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়, মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সময় বৰ নিষ্ঠুৰ আৰু গতিশীল। সিদিনা তোমালোকে ক্লাছ 8ত আছিলা, আজি তোমালোকে বিদায় প্ৰাৰ্থী। আৰু মোৰ কিন্তু এতিয়াও তোমালোকে ক্লাছ 8ত থকা যেনে লাগি থাকে, কাৰণ প্ৰথম বৰ্ষটোত তোমালোকক ক্লাছ 8ত পাইছিলোঁ আৰু তোমালোকক মই এটা ক্লাছ পাইছিলোঁ। গতিকে মোৰ আজিও ৰাতিপুৱা এনেকুৱা লাগিছে মই কাৰোবাক ক'লো হঠাৎ ক্লাছ 8ৰ আজি বিদায়। মানে তোমালোকক যে ক্লাছ 10 পালা, কেনেকে 10 পালা, মোৰ 2 বছৰ কেনেকে গ'ল উপলব্ধিয়ে নহ'ল। গতিকে সময় বৰ গতিশীল। আজি ক্লাছ 10ত আছা, কাইলৈ হয়তো তোমালোকে কিবা এজন হ'বা, হয়নে নাই? 5 বছৰ কেনেকৈ গৈ গমেই নাপাবা। মই 3 মাহ মানৰ পৰা এটা কথা ছাৰক বোলে চক্ৰ ছাৰক কৈ কিনে এটা তোমালোকক ক্লাছ ল'ম বুলি ভাবি আছিলোঁ। 3 মাহটো পূৰ্ণ হৈ গ'ল, হতকে তোমালোকৰ বিদায় আহি পালে। গতিকে ক্লাছটো কৰা নহ'ল। গতিকে দুটামান কথা ক'বলগীয়া আছিল, সেই কথাকেইটা এইখন মিটিঙতে ক'ম বুলি ভাবিছোঁ, যিহেতু এনেদৰে সকলোকে লগ নাপাম। এটা চিক্ৰেট কম, সফল মানুহৰ চিক্ৰেট। জীৱনত 3টা বস্তু সদায় গুৰুত্ব দিবা। পঢ়িবা কেনেকৈ লাগে সেইটো মই নকওঁ, সেইটো ছাৰহঁতে ক'ব বা তোমালোকেও ভালদৰে জানা, মোতকৈ ভালদৰে। কিন্তু জীৱনৰ 3টা চিক্ৰেট, যিকেইটা কথাত তোমালোকে মনোযোগ দিলে ভৱিষ্যতে ঘূৰি চাবলগীয়া নহয়। কথা 3টা হ'ল সংগত, আদত, গুৰু। সংগত মানে জীৱনটোত যিমান লগ ফ্ৰেণ্ড লগ পোৱা, গুৰুত্ব দিবা তুমি কাৰ লগ হৈছা। সংগ সদায় ভাল কৰিবা। তোমালোকৰ তুমি কেনেকুৱা তোমাৰ সংগ কেইটাৰ পৰা গম পোৱা যায়। বুজি পাইছানে কথাটো? তুমি কেনেকুৱা তোমাৰ সংগ 5জন, তুমি যিকেইজন মানুহৰ লগত থাকা 5জন মানুহৰ লগত আটাইতকৈ সময় বেছিকৈ সময় স্পেণ্ড কৰা, বেছিকৈ সময় থকা, তাৰ পৰা গম পোৱা যায় যে তুমি কেনেকুৱা। গতিকে ইন ফিউচাৰ তোমালোকৰ এই ফ্ৰেণ্ডখিনিয়ে জীৱনটোত কিন্তু প্ৰভাৱ পেলাব। তোমালোকৰ আজিকালি এটা এনেকুৱা এটা মানে চিন্তা হৈ গৈছে, মই চিন্তাটো ভুল বুলিও নকওঁ, যে মেট্ৰিকত ভাল ৰিজাল্ট নকৰিলেও ভাল মানুহ হ'ব পাৰি। হয়, মেট্ৰিকত ভাল ৰিজাল্ট নকৰিলে ভাল মানুহ হ'ব পাৰি, বা তুমি এখন ভাল ইউনিভাৰ্চিটিত বা কলেজত নপঢ়িলেও ভাল মানুহ হ'ব পাৰি। উদাহৰণস্বৰূপে বহুত আছে, হয়নে নাই? শচীন তেণ্ডুলকাৰে কেতিয়াও মেট্ৰিকত ভাল ৰিজাল্ট কৰা নাছিল, লতা মংগেশকাৰে ভাল ৰিজাল্ট কৰা নাছিল। কিন্তু ভাল মানুহ কিয় হৈছে জানানে? তেওঁৰ সংগ কেইটা ভাল আছিল, তেওঁৰ সংগ কেইটাই এনকাৰেজ কৰিছে। মই এনেকুৱা মোৰ কেইজনমান ফ্ৰেণ্ড আছে, কটন কলেজত পঢ়িছিল, কটন কলেজৰ পৰা সিহঁতে খুব বেছি ভাল ৰিজাল্ট কৰি ওলোৱা নাই, 2nd ডিভিজনো পাইছিল। মোৰ ডাঙৰ কেইজনমানো আছে, চিনিয়ৰ কেইজনমান আছে, কিন্তু পিছৰ পৰ্যায়ত সিহঁতে কিন্তু ভাল একোজন মানুহ হ'বলৈ সক্ষম হৈছে, হয়তো কৰি আছে। গতিকে তোমালোকক যে আমি যে কৈ থাকো, ছাৰ বাইদেউহঁতে কৈ থাকো যে ৰিজাল্টটো ভাল কৰা, মাৰ্কছ জীৱনটোত কেতিয়াও মেটাৰ নকৰে। তোমাৰ যদি এটা টেলেণ্ট আছে, তোমাৰ যদি এটা আত্মবিশ্বাস আছে, জীৱনটোত কিন্তু মাৰ্কছটো মেটাৰ নকৰে। মই সেইটো নিজৰ মানে বিশ্বাস কৰো। কিন্তু এটা এনভাইৰনমেন্ট, এটা পৰিৱেশটো মেটাৰ কৰিব। তুমি কটন কলেজত যোৱাৰ পাছত যিটো পৰিৱেশ পাবা, সেই পৰিৱেশটোই তোমাক অৰিহণা যোগাব। কেনেকৈ অৰিহণা যোগাব? তোমাৰ ফ্ৰেণ্ড কেইজনে যদি ভাল ভাল ফিল্ডত কাম কৰি আছে, তোমাৰ এটা এনেও অনুশোচনা আহিব যে মই কি কৰি আছো। তোমাৰ লগত যদি এজন IAS অফিচাৰ, যদি তোমাৰ বেষ্ট ফ্ৰেণ্ডজন IAS অফিচাৰ, তুমি কিবা এটা হলেও স্কোপ পাবা লাইফটোত, সোর্স পাবা এটা। বুজি পাইছা? গতিকে আৰু এটা কি কথা জানানে? মই সিদিনা এখন কিতাপত পঢ়িলো,
যে তোমাৰ বেষ্ট ফ্ৰেণ্ড জনে যদি ডায়েট কৰা ষ্টাৰ্ট কৰি দিয়ে তোমাৰ ওজন কমিবলৈ আৰম্ভ কৰে। ডাঙৰ কথা কিয় জানা? তোমাৰ ধৰা তুমি শকত মানুহ, তোমাৰ বেষ্ট ফ্ৰেণ্ডজন হেল্থৰ প্ৰতি কনচিয়াছ আছিল, তুমি সেই মানুহজনৰ লগত বেছিকে সময় স্পেণ্ড কৰা, তোমাৰ ওজনটো নিজে নিজে কমিবলৈ ষ্টাৰ্ট কৰিব, কাৰণ সেই ফ্ৰেণ্ডজনে তোমাক প্ৰভাৱ পেলাব। বুজি পাইছা? গতিকে যিবিলাক যেনেকুৱা মানুহ তুমি ইন ফিউচাৰ হ'ব খোজা বা যিটো বস্তু চোৱা, আমাৰ সকলোৰে ডাঙৰ বহুত ভাল ভাল চব, কোনো পাৰফেক্ট কোনো নহয় পৃথিৱীখনত, কিন্তু চবৰে কিবা এটা পাৰফেক্ট নহয়, পাৰফেক্ট কিবা এটা আছে। যাৰ যিটো গুণ ভাল লাগে সেই মানুহটোৰ লগত সময় কটাবলৈ ষ্টাৰ্ট কৰা, নিজে নিজে লাইফটো পাৰফেক্ট হৈ যাব, তুমি এজন পাৰফেক্ট মানুহলৈ পৰিণত হ'বা। 2 নম্বৰ কথা আদত কি হয় ক'লোৱে? হেবিটটোই তুমি আজি কি হেবিট কৰি আছা 10 বছৰ পাছত প্ৰতিফলিত হ'ব। আজি তুমি যিটো হেবিট লৈ আছা সেইটো 10 বছৰ পাছত তোমাৰ প্ৰতিফলিত হ'ব। বুজি পাইছানে কথাটো? যে আজি তুমি বেয়া হেবিট লৈছা, আজি ৰাতিপুৱা সোনকালে নুঠা, ধৰা এই লগৰ লগত চিগাৰেট খোৱা কেইটামান লগৰ ল'ৰা লগ হৈ লৈছা, সেইটো তুমি 10 বছৰ পাছত গম পাবা। সেইকাৰণে হেবিটটোৰ কথাটো সদায় মনত ৰাখিবা। সংগত, আদত আৰু গুৰু। জীৱনত একোজন নহয়, বহুত গুৰু লাগে। মই গুৰু মানে এই স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ গুৰু কেইজন, গুৰু অকল সেই কেইজনৰ কথা কোৱা নাই, জীৱনটোৰো গুৰু লাগে। তুমি কাৰ নিচিনা হ'ব খোজা তেওঁক ফলো আপ কৰা। যেনেকে একালব্যৰ যেনেকে গুৰু এজন আছিল, একালব্যই তেওঁক ফিজিকেলি লগ পোৱা নাছিল, কিন্তু তেওঁৰ মানসিকভাৱে এজন গুৰু আছিল, এজন গুৰুৰ প্ৰতিমা সাজি লৈছিল। গতিকে লাইফটোত গুৰু লাগিবই। হয়তো তোমাৰ গুৰু বিল গেটছো হ'ব পাৰে, আমি শিক্ষক এজন নহ'ব পাৰো, বিল গেটছো হ'ব পাৰে, ইলন মাস্কো হ'ব পাৰে বা অনিল আম্বানী হ'ব পাৰে, কিন্তু গুৰু লাগিব। গতিকে এই 3টা কথা মনত ৰাখিবা, বেছি কথা নকওঁ। সংগত, আদত আৰু গুৰু, তুমি যদি লাইফটোত সাকসেসফুল হ'ব খোজা। আৰু মই ক'লোৱে মাৰ্কছটো মেটাৰ নকৰে, কিন্তু তোমাৰ এই অভ্যাসখিনি মেটাৰ কৰে। বুজি পাইছানে? আমি বহুতে ভাবো যে ভুৱন বামে কিমান পঢ়িছিল, কিন্তু মান্থলি কিমান টকা ইনকাম কৰে? হয়তো এজন ডাঙৰ IAS অফিচাৰতকে 30 গুণত ইনকাম কৰে, কিন্তু ভুৱন বামৰ এইটো কথা গুৰুত্ব নিদিওঁ যে ভুৱন বাম কোনখন কলেজৰ পৰা ড্ৰপ আউট। ভুৱন বামে দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এখন টপ কলেজত পঢ়ি আছিল। কেৰি মিনতি চবৰে ফেভাৰেট হয়নে নাই? কিন্তু কেৰি মিনিটেৰ এটা ইণ্টাৰভিউ কৈছিল যে মই বাহিৰত অলপো সময় স্পেণ্ড নকৰো, নিজক সময় দিওঁ, সেইকাৰণে আজি ইমান টকা ইনকাম কৰিব পাৰিছো। আৰু এটা কথা যে 2টা পথ আছে মানুহৰ। মই মদৰ দোকান এখন দিও পইচা ঘটিব পাৰো, মই এটা প্ৰেছ খুলিও পইচা ঘটিব পাৰো। সিদ্ধান্তটো তোমাৰ। তুমি মদৰ দোকান খোলা, নে তুমি এটা প্ৰেছ খোলা, নে এখন কিতাপৰ দোকান খোলা। গতিকে আমি ভুৱন বামৰ পৰা ভালখিনি শিকো, কেৰি মিনতিৰ পৰা ভালখিনি শিকো, আৰু কোনোবা এজনৰ পৰা ভালখিনি শিকো, তেতিয়া লাইফটো এটা পাৰফেক্ট হ'ব বুলি মই ভাবো। আৰু মোৰ শেষত এটা মোৰ আটাইতকৈ ফেভাৰেট কোটেশ্যন এটা, এই কোটেশ্যনটো কৈ কিনে বক্তব্যটোৰ সামৰণি মাৰিব খুজিছো। If you don't sacrifice for your one, what you want becomes the sacrifice. মানে তুমি ওৱানটোৰ কাৰণে যদি চেক্ৰিফাইচ নকৰা, নিজৰ ড্ৰিমটোৰ কাৰণে যদি চেক্ৰিফাইচ নকৰা, তোমাৰ যিটো ড্ৰিম আছিল সেই ড্ৰিমটোৱে এদিন চেক্ৰিফাইচ হৈ যাব। সেইকাৰণে হয়তো তোমাৰ যদি ভাল এটা ৰিজাল্ট কৰিবৰ মন আছে, মেট্ৰিকত ভাল ৰিজাল্টটোতো সৰু কথা, ভাল এজন মানুহ হ'বৰ মন আছে, তেতিয়াহ'লে তুমি কেইদিনমানৰ কাৰণে হয়তো ছ'চিয়েল মিডিয়া টেগ কৰিব লাগিব পাৰে।
হয়তো মামাৰ বিয়াখন ত্যাগ কৰিব লাগে, হয়তো ওচৰৰ কালী পূজাখন ত্যাগ কৰিব লাগিব পাৰে, কিন্তু সেই ত্যাগৰ মূল্যটো এদিন নহয় এদিন তুমি পাবাই। ধন্যবাদ প্ৰত্যেকে এই বেটছটোৰ পৰা বুলি নকওঁ, এই স্কুলখনৰ পৰা, এই বিদ্যালয়খনৰ পৰা সফল মানুহ হোৱা, এজন ভাল দোকানী হোৱা, এজন IAS অফিচাৰ হোৱা, এজন ভাল শিক্ষক হোৱা, কিন্তু প্ৰত্যেকৰে সেই প্ৰফেশ্যনটোৰ আগত এটাই যাতে শব্দ থাকে, ভাল শিক্ষক, ভাল দোকানী, ভাল IAS অফিচাৰ, ভাল অমুক কিবা। ধন্যবাদ।